কিন্তু মহেশ্বৰ হ'ল পৰম পুৰুষ ভগৱন্ত। সংহাৰৰ সুবিধাৰ কাৰণে পৰম পুৰুষ ভগৱন্তই শিৱক নিজৰ নামটো দি পেলাই মাতিছিল মহেশ্বৰ বুলি। তেতিয়াৰ পৰাহে মহেশ্বৰ হ'ল। ভগৱন্তমুখী দুষ্প্ৰাপ্য দুৰ্লভ ভক্তিময় জ্ঞান যিসকলে একান্তভাৱে গ্ৰহণ কৰে তেওঁলোকক কেতিয়াও পাঁচটা তাপে ক্ৰিয়া কৰিব নোৱাৰে: ৰূপ, ৰস, গন্ধ, স্পৰ্শ, শব্দ। 2 নম্বৰটো হ'ল কঠিন ধৈৰ্যকো জীৱনৰ ব্ৰত। ভীমক বিশল আৰু খুৱাওঁতে সেই তিক্ততাখিনি তেওঁ হজম কৰিব পাৰিছিল। অৰ্জুন মানে হৈছে অৰ্জন কৰিব পৰাৰ ক্ষমতা। এই মোৰ কি পালো বা সমস্ত নাই মেতে সমস্ত আমাৰ যিহেতু বিশ্বনাথ চাৰিআলিৰ পৰা পৰম ভগৱন্তৰ একান্ত সেৱক আৰু সুবক্তা ভাগৱতাচাৰ্য মোৰ ভাতৃপ্ৰতিম শ্ৰদ্ধাৰ বৰা বাপ আমাৰ মাজত আসন গ্ৰহণ কৰিছে। আমি বাপজনাক আমাৰ এই পাথৰখনৰ পৰা সেৱা জনাই লগতে এই প্ৰভুসুন্দৰ নিৰ্গুণ গুণনামৰ যিখিনি তাত্ত্বিক দৰ্শন যোৱাকালিৰ পৰা তেওঁ আমাক সুন্দৰভাৱে আগবঢ়াইছে। আজিও আমি আমাৰ ভক্তি ভৰা সেৱা নিবেদন কৰি তেখেতলৈ আমাৰ আহ্বান থাকিল যাতে বাপজনাই এই দৰ্শনখিনি একান্ত ভকত পৰা আই মাতৃ সমস্তৰ মাজত সুন্দৰভাৱে মুকলি কৰি দিয়ে। কাৰণ আমি এতিয়া শাৰীৰিকভাৱে অসুস্থ হৈছোঁ পাথৰভাৱে, আমাৰ কণ্ঠও কিছু অসুবিধা হৈছে। যিয়ে নহওক বাপজনাই এই আসন গ্ৰহণ কৰি আমাক নিশ্চয় বাপজনাৰ এই সুমধুৰ অমৃত বাণীৰে নিশ্চয় আমাৰ অন্তৰ হাত কৰি পেলাব বুলি আমি আশা ৰাখি পাঠৰ মাজলৈ গৈছোঁ। লক্ষ্যে কণিপতি যুঁজি লেক সেই ঠাৱে কৃষ্ণৰ প্ৰসাদে তাক জিনিল পাণ্ডৱে এই পাঞ্চ ভাই বিহা কৰি লন্ত এক নাৰী এই বাস ব্যাসৰ সন্মতে মাতি বচনে আদৰি আর কতদিনে আখি আছে দুপদৰ থানে পাছে নিজৰ ৰাজ্যে আখি ভৈলা ৰংগমনে ও ইন্দ্ৰপ্ৰস্থে পাণ্ডৱক আখিবাৰ শুনি বন্ধুগণ সময় ৰংগে গৈলা চক্ৰপাণী আর বন্ধুগণ সমে ৰংগে গৈলা চক্ৰপাণী। কৃষ্ণ এ মোৰ কৃপালু বাপ সমস্ত আই মাতে সমস্ত আমাৰ শ্ৰদ্ধাৰ বৰা বাপজনৰ এটা নিবেদন আমাৰ যোগেৰে প্ৰকাশ কৰিছোঁ। বাপজনাই দৃষ্টি শক্তিহীন হৈও এই ভগৱন্তৰ নিৰ্গুণ গুণনাম নিজ মুখৰ বাণী তেখেতৰ শ্ৰৱণ শক্তিৰে যেনেকে চকুৰে ভগৱন্তই তেওঁক এই বিনন্দীয়া সৃষ্টি দৰ্শনৰ পৰা বঞ্চিত কৰিছিল, তথাপিও তেওঁ দৃষ্টিহীন হৈও আমাৰ নিচিনা
দৃষ্টি থকা সকলকো কৃপালু গুৰুজনাৰ একশৰণ নাম ধৰ্মৰ যোগেৰে আমাৰ অজ্ঞান অন্ধকাৰ ৰেছানি ধৰা এই দৃষ্টিশক্তিসমূহ মুকলি কৰি দি শ্ৰীমন্ত শংকৰ কৃপালু গুৰুজনাৰ ধৰ্ম প্ৰচাৰত বিশেষভাৱে অৰিহণা যোগাই আহিছে। গতিকে বাপজনাৰ এটা নিবেদন আছিলে, গতিকে যদি এই অনুষ্ঠানৰ পৰিচালনা সমিতিৰ অনুমতি সাপেক্ষে কৃপালু গুৰুজনাৰ অনুবাদিত একাদশ স্কন্ধৰ নিমি নৱসিদ্ধ সংবাদ আখ্যান্তিক তেৰাৰ শ্ৰৱণ শক্তিৰে পাঠ আৰু ব্যাখ্যাৰে কৰাৰ মানস কৰি নিবেদন জনাইছে। গতিকে পৰিচালনা সমিতিয়ে যদি অনুমতি দিয়ে আমি বাপক সেই অধ্যায়টি উলিয়াই দি পাঠ কৰাৰ কাৰণে আমি আহ্বান জনাম। কোনো নাই ন? তাৰমানে কি এতিয়া দশমত চলি আছিলে, বাপে মানে মাজত অলপ একাদশলৈ যাব বিচাৰিছে। আৰু আমাৰ সৌভাগ্য যিয়ে নেকি আমি এতিয়া চকু থাকিও আমি কিন্তু শুদ্ধকে পাঠ বহুতে বুলিব পৰা নাই, কিন্তু বাপজনাৰ সেই শক্তিখিনি ঈশ্বৰ প্ৰদত্ত শক্তিৰে আমিও আপ্লুত হওঁ বুলি আমি বাপলৈ একাদশ স্কন্ধটো আমি নিৰ্বাচন কৰি দিম। কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম হৰি কৃষ্ণ জয় জয় দেৱ সমস্তলৈকে আমি সেৱা জনাইছো। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম। হে কৃষ্ণ তোজো পদ পদ্ম ভিতৰে মোৰ মন ৰাজহংস পক্ষী থাকুক প্ৰভু সৰ্বথা প্ৰাণ প্ৰয়াণৰ সময়ত কফ বাত পিত আদি যত কণ্ঠ নিৰোধনে তোমাৰ স্মৰণ কথা ৰাম কণ্ঠ নিৰোধনে স্মৰণ তোমাৰ কথা। কৃষ্ণ আমি আপোনালোকে এনেকৈ নাভাবিব যে দশম স্কন্ধ ভাগৱত চলি থকা অৱস্থাত বাপ একাদশলৈ কিয় আহিল। এয়া আমাৰ পৰম সন্মানীয় উদ্যোক্তা মণ্ডলী তথা আমাৰ কৃপালু বয়োজ্যেষ্ঠ আমাৰ পিতৃ সদৃশ ভাৰতবৰ্ষ বাপজনাৰ একান্ত আহ্বান যে বৰা বাপ আপুনি আপোনাৰ কণ্ঠৰে কিন্তু অকণমান আমাক পাঠ কৰি শুনাব লাগিব বুলি তেখেতে যোৱাকালিৰ পৰা কৈ আছে। এতিয়া ভগৱন্তই আমাক কলিযুগত সামান্য মানুহ হিচাপে দিছে, গোটেই ভাগৱত ভাগ মুখস্থ কৰাৰ সাহস আৰু সক্ষমতা আমাৰ এই জন্মত নাই, কাৰোৱেই নাই। গতিকে আমি ক'লো যে ঠিক আছে বাপ, আপোনাৰ আহ্বানক আমি আদেশ হিচাপে গ্ৰহণ কৰি অহা কালিলৈ একাদশ স্কন্ধৰ এটি অধ্যায় পাঠ আৰু আলোচনা কৰিম, আৰু সেই মৰ্মেহে আগবাঢ়িছো।
যে দশম স্কন্ধৰ এই বিষয়বস্তুটোৰ ওপৰত ইতিমধ্যে আলোচক বাপসকলে কথাখিনি কৈয়ে গৈছে। আমি অকণমান কথাটো আপোনালোকৰ কাৰণে আঁত ধৰিছোঁ যে আপোনালোকে জানে যে দ্ৰৌপদী আইগৰাকীক 5 জনে বিবাহ কৰালে। এতিয়া এগৰাকী নাৰীৰ স্বামী কেতিয়াও 5 জন হ'ব নোৱাৰে। ইয়াৰ পৰমাৰ্থিক তত্ত্বটো হ'ল দ্ৰৌপদী এগৰাকী সতী আৰু শান্তিপ্ৰিয় মাতৃ। এই ভগৱন্তমুখী দুষ্প্ৰাপ্য দুৰ্লভ ভক্তিময় জ্ঞান যিসকলে একান্তভাৱে গ্ৰহণ কৰে তেওঁলোকক কেতিয়াও 5টা তাপে ক্ৰিয়া কৰিব নোৱাৰে। ৰূপ ৰস গন্ধ স্পৰ্শ শব্দ এই পঞ্চ তন্মাত্ৰৰ পৰা মুক্ত হৈ পঞ্চ গুণেৰে বিভূষিত হ'ব পাৰে। যুধিষ্ঠিৰ ভীম অৰ্জুন নকুল সহদেৱ এয়া কেৱল মানুহ নহয়, এই 5টা ভক্তিৰ গুণ। 1 নম্বৰ গুণটো হ'ল ধৰ্মৰ স্থিতপ্ৰজ্ঞতা। 2 নম্বৰটো হ'ল কঠিন ধৈৰ্যকো জীৱনৰ ব্ৰত। ভীমক বিফল আৰু খুৱাওঁতে সেই তিক্ততাখিনি তেওঁ হজম কৰিব পাৰিছিল। অৰ্জুন মানে হৈছে অৰ্জন কৰিব পৰাৰ ক্ষমতা, আৰু নকুল মানে হৈছে উচ্চ নিচ কোলা বগা চুতবৰ জাত্যা অভিমানৰ পৰা মুক্ত হৈ সকলোকে সমভাৱে চাব পৰা যিটো ভাৱনা। সহদেৱ মানে হৈছে সংসাৰৰ সকলোবোৰ দুৰ্লভ জ্ঞানক আহৰণ কৰি মায়াময় পংকিলতাক সুন্দৰকৈ সহ্য কৰিব পৰা যিটো সহনশীল গুণ, যিটো কৃষ্ণৰ দেৱত্ব জ্ঞানৰ দ্বাৰা আহৰণ কৰিছে, সেয়াই হৈছে সহদেৱ। এই পঞ্চ গুণ যদি এজন ব্যক্তিৰ থাকে, তেওঁ যিগৰাকী আইৰ লগত সহবাস কৰি মায়াৰ পৰা গাৰ্হস্থ্য ধৰ্মলৈ যাত্ৰা কৰিব, সেইখনেই হৈছে পঞ্চ পাণ্ডৱ আৰু দ্ৰৌপদীৰ সংসাৰ। এই সংসাৰখন আপুনি আমি উপলব্ধি কৰিবৰ কাৰণে বৰ্তমান আমাৰ বাপজনাই পাঠ কৰি থকা অধ্যায়টোত কথাখিনি ক'বলৈ যত্ন কৰিছে। আমি এইকাৰণে ক'লো কাৰণ যদি চলিত অধ্যায়ৰ ওপৰত অকণমান আভাস দি পেলাই কোৱা নাযায়, পোনে পোনে যদি আমি একাদশলৈ গুচি যাওঁ, তেতিয়াহ'লে আমি নাম অপৰাধত পৰিব লাগিব। সেইকাৰণে আমি এই কথাখিনি অকণমান আগবঢ়াই এতিয়া জয় জয়তে আমি পাঠলৈ আগবাঢ়িম। একাদশ স্কন্ধ নিমি নৱসিদ্ধ সংবাদ মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ দ্বাৰা বিৰচিত মংগলাচৰণ পদ। নিমি নৱসিদ্ধে যেন কৈলাই উপাখ্যান কহ খাব শেষ ৰাজা হুয়ো সাৱধান। বাৰু কৃষ্ণ, এয়া হ'ল আমাৰ যুৱ প্ৰজন্মৰ উদিত সূৰ্য। এতিয়া সুৰ ঈশ্বৰৰ কৃপাত আপোনালোকৰ আশীৰ্বাদত আমি বিভিন্ন ধৰণে দিব পাৰিলেও দিব নালাগে, এওঁলোকক সদায় প্ৰেৰণা যোগাব লাগে। তেওঁলোকৰ সুৰত আমি যদি গাব পাৰোঁ, তেওঁলোকে প্ৰেৰণা পায়। সেইকাৰণে মই তেখেতক আৰম্ভ কৰিব লৈছোঁ। এইটো আমি অকলেও পাঠ কৰিব পাৰোঁ, কিন্তু আমাৰ কথা হ'ল সকলোৱে যেতিয়া সমন্বয়ভাৱে গোৱা যায়, তেওঁলোকক ভৱিষ্যত সম্পদ হিচাপে, আধ্যাত্মিক সম্পদ হিচাপে গঢ়ি নিয়াৰ ক্ষেত্ৰত ই কামত আহে। গতিকে আমাৰ বাপজন ভৱিষ্যতে এজন সুপাঠক হ'ব, এয়া আমাৰ আশীৰ্বাদ আছে। গতিকে আমি এতিয়া অকণমান পদৰ মাজলৈ আগবাঢ়িম। নিমি নৱসিদ্ধ সংবাদ, এতিয়া মংগলাচৰণে কোৱা কথাখিনি অকণমান আলোচনা কৰোঁ। আমি আপোনালোকৰ মাজত 7 বাজি এতিয়া 45 মিনিট হৈছে, আমি 11 বজালৈকে আলোচনা কৰিম, যদিহে আপোনালোক থাকে। আমি আপোনালোক যদি থাকে, এই 7:44 হৈছে, আমি 11 বজালৈকে আলোচনা কৰিম। আৰু ভকত যদি উপস্থিতি কমি যায়, আমি তেতিয়া 9:30 বজাতে সামৰি দিম। এতিয়া পদে ক'লে জয় জয় কৃষ্ণ কৃপা ময় মহেশ্বৰ। এতিয়া জয় বুলি কিন্তু যদু মধু ৰাম ভোলা
কাৰবাৰ নাম কোৱা নাই? ব্ৰহ্মা, শিৱ, ভদ্ৰা, কালী, লক্ষী, দুৰ্গাৰ জয় ঘোষণা কৰা নাই। কৃষ্ণৰ জয় ঘোষণা কৰিছে। কেলে? কাৰণ কৃষ্ণ হ'ল এটা অজেয় শক্তি, যাৰ কেতিয়াও পৰাজয় নাই, যি নিজেই জয় পৰাজয় সৃষ্টি কৰে। তেওঁৰ জয় জয়কাৰ ঘোষণা কৰিছে মহাপুৰুষ কৃপালু গুৰুজনাই, যিজন নিজেই ঈশ্বৰ, তথাপিতো তেওঁ গুৰুৰূপে ঈশ্বৰৰ গুণগান গাইছে। এতিয়া আমি যে ক'লো শংকৰদেৱ গুৰুজনা নিজেই ঈশ্বৰ, প্ৰমাণটো ক'ত পালো? ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জুহৰি মাৰল কংস জগজনতাৰণ দেৱ নাৰায়ণ শংকৰতা কেৰি অংশ শংকৰতা কেৰি অংশ। গতিকে ত্ৰিভুৱনে যাক বন্দনা কৰে, যি দৈৱকীৰ গৰ্ভৰ নন্দৰ পালিত পুত্ৰ, সেইজনে শংকৰ ৰূপে আমাৰ ধৰালৈ আহি ঈশ্বৰক পৰিচয় কৰাই দিছে আমাৰ ওচৰত। আৰু কি বুলি কৈছে? তেওঁ কৃপাময় বুলি কৈছে। ভগৱন্তৰ ওচৰত তিনিখন সাগৰ আছে। এই তিনিখন সাগৰৰ মণিমুকুতাবিলাক আপুনি আমি আজি ভাগৱতৰ যোগেদি আমাৰ হৃদয়লৈ ল'ব লাগে। এই সাগৰ তিনিখনৰ নাম কি কি? এখন সাগৰৰ নাম হ'ল কৃপাৰ সাগৰ, তেওঁ আমাক সকলোকে কৃপা কৰে। এখন সাগৰৰ নাম হ'ল দয়াৰ সাগৰ, তেওঁ আমাক সকলোকে দয়া কৰে। কিন্তু আপুনি আমি এটা কথা ভাবিব লাগে, আমাৰ বহুতে কয় যে ঈশ্বৰৰ নাম আমি কিয় ল'ব লাগে বা নালাগে তাৰ যুক্তিযুক্ততা বিচাৰি থাকে। আপুনি এটা কথা চাওক, ৰাতি সূৰ্যটো লুকাই যোৱাৰ কাৰণে আপুনি লাইটৰ পোহৰ লোৱাৰ কাৰণে মাহত ৩-৪০০ৰ পৰা ধৰি ১০-১৫,০০০ টকাৰ বিল দিব লগা হৈছে। কিন্তু ৰাতিপুৱা যেতিয়া সূৰ্যটোৱে গোটেই পৃথিৱীক পোহৰ দিছে, তাৰ বিনিময়ত আপুনি ভগৱন্তলৈ কিবা পইচা পঠিয়াব লগা হৈছে নেকি? হৈছে নেকি? নাই, শলাগিব? নিশ্চয় নাই হোৱা। কিন্তু ইলেক্ট্ৰিচিটিটো আমি বিলেই দিব লগা হৈছে। তুলনাটো চাব। আৰু এটা কথা কওঁ, আপোনালোকে যে খাবৰ কাৰণে, আমি খাবৰ কাৰণে যে খাদ্য ৰান্ধো, তাৰ কাৰণে আমি কি কৰোঁ? গেছ ভৰাব লাগে। চিলিণ্ডাৰ কিমান দাম এতিয়া! কিন্তু আমি যে দৈনন্দিন উশাহ নিশাহ ল'বৰ কাৰণে যে অক্সিজেন ব্যৱহাৰ কৰোঁ, সেয়া ভগৱন্তই যে প্ৰকৃতিৰ সহায়ত আমাক বিনামূলীয়াকৈ দিছে, আমি পইচা দিব লগা হৈছে নেকি? নাই হোৱা। আমি সূৰ্যৰ পোহৰ বিনামূলীয়াকৈ পাই আছোঁ, কৃপাটো কাৰ? ভগৱন্তৰ। আমি নিৰ্মল অক্সিজেন পাই আছোঁ, কৃপাটো কাৰ? ভগৱন্তৰ। ইমানখিনি কৃপাত তেওঁ আমাৰ কাৰণে কৰি আছে। আপুনি টোপনিত লাল কাল, কিন্তু টোপনি গৈ আছে বুলি আপোনাৰ উশাহ নিশাহ নোহোৱাকৈ নহয় থকা। ইমানখিনি কৃপা তেওঁ আমাক কৰি থকাৰ পিছতো আমাৰ তেওঁৰ নাম ল'বলৈ যদি সময় নাই বুলি কওঁ, তেতিয়াহ'লে আমি দুৰ্ভগীয়া। সেইকাৰণে কৈছে তেওঁ মহেশ্বৰ। আমি এতিয়া মহেশ্বৰ মানে সেই ভস্ম দুধা বিভূষিতজনকহে ভাবোঁ, কিন্তু মহেশ্বৰ হ'ল পৰম পুৰুষ ভগৱন্ত। সংহাৰৰ সুবিধাৰ কাৰণে পৰম পুৰুষ ভগৱন্তই শিৱক নিজৰ নামটো দি পেলাই মাতিছিল মহেশ্বৰ বুলি। তেতিয়াৰ পৰাহে মহেশ্বৰ হ'ল। এনে মহেশ্বৰ মানে হ'ল মহান আত্মাৰ গৰাকী, যাৰ মহানতাই আপোনাক আমাক মহান হোৱাত সহায় কৰে। মহাযোগ ঈশ্বৰ মহেশ্বৰ। গতিকে তেওঁৰ আজ্ঞা কোনে পালন কৰে? সৃষ্টিকৰ্তা ব্ৰহ্মাই পালন কৰিছে, পালনকৰ্তা বিষ্ণুৱে পালন কৰিছে, সংহাৰকৰ্তা শিৱই পালন কৰিছে। তেওঁলোকক সৃষ্টি স্থিতি প্ৰলয়ৰ 3টা ডিপাৰ্টমেণ্ট ভগৱন্তই দায়িত্ব হিচাপে দি দিলে আৰু তেওঁলোকে পালন কৰি আছে। এতিয়া কথা হ'ল, ভগৱন্তৰ আজ্ঞা যদি ব্ৰহ্মা বিষ্ণু মহেশ্বৰকে আদি কৰি দেৱতাসকলে পালন কৰে, আপুনি আমি পালন কৰিব লাগে নে নালাগে? নিশ্চয় লাগে।
এটা আপুনি আমি পালন কৰিবলৈ হ'লে আমি ক'ত পালন কৰিম? ব্ৰহ্মা বিষ্ণু মহেশ্বৰে যেনিবা ঈশ্বৰক সুধি পেলাই পালন কৰিলে, আপুনি আমি কাক সুধিম? আমি সুধিব লাগিব ভকতৰ সংগত প্ৰজ্বলিত হৈ থকা ভাগৱতত। ভাগৱতে আমাক কৈ আছে কোনটো কৰিব লাগে, কোনটো কৰিব নালাগে, কি ল'ব লাগে, কি ধৰিব লাগে, কি এৰিব লাগে। সেইখিনি কেৱল শুনিলেই নহ'ব, ব্যৱহাৰিক জীৱনত ব্ৰহ্মা বিষ্ণুৱে ঈশ্বৰৰ আজ্ঞা পালন কৰাৰ দৰে আপুনি আমিও জীৱনত পালন কৰিব লাগে। তাৰপিছত লিখিলে, কোটি কোটি ব্ৰহ্মাণ্ড স্বজন্ত যাৰ মায়া, জয় সনাতন নিত নিৰঞ্জন কায়া। পৰম পুৰুষ ভগৱন্তই অকল এইখন ব্ৰহ্মাণ্ডই নহয়, ভগৱন্তক কেইখন ব্ৰহ্মাণ্ডৰ অধিকাৰী আপোনালোকেতো সদায় গায়, গোবিন্দ 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 ৰাম মুৰাৰে। অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী। অকল এখন ব্ৰহ্মাণ্ডই নহয়, অনন্ত কোটি ব্ৰহ্মাণ্ডৰ বোলে প্ৰভুহে অধিকাৰী। এই অনন্ত কোটি ব্ৰহ্মাণ্ড তেওঁ মায়াৰ প্ৰভাৱত সৃষ্টি কৰিছে, পালন কৰিছে, সংহাৰ কৰিছে। কিন্তু অতি আচৰিত কথা, সেই মায়াই তেওঁক কিন্তু বান্ধিব নোৱাৰে। সেইকাৰণে তেওঁক নিৰঞ্জন বুলি কৈছে। তেওঁ ইমানেই নিৰ্মল, এই মুহূৰ্তত যদি আপোনালোকক সোধা যায় আটাইতকৈ নিৰ্মল পানী কি, তেতিয়া উত্তৰটো আপোনা আপুনি ওলাই আছে। আটাইতকৈ নিৰ্মল পানী বোলে চকুৰ পানী। চকুৰ পানীতকৈ নিৰ্মল পানী নাই। এই চকুৰ নিৰ্মল পানীৰ লগত ভগৱন্তৰ নিৰ্মলতাক তুলনা কৰা হৈছে। গতিকে তেওঁ ইমানেই নিৰ্মল, তেওঁক মায়ায়ো ৰঞ্জিত কৰি ৰাখিব নোৱাৰে। গতিকে এই কথাটো আমাক জনাইছে, নমো মধু ৰিপুৰাম মূৰ মহাগুৰু, অন্ত কৰো অন্তক ভকত কল্পতৰু।